নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি ভিডিঅ'টো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। এল পি আৰু ইউ পিৰ ভেকেঞ্চি অতি শীঘ্ৰে সমাপ্ত হ'ব গৈ আছে আৰু এইবাৰ যোনটো ভেকেঞ্চি ওলাইছিলে এল পি ইউ পিৰ ক্ষেত্ৰত কোনটো ডিষ্ট্ৰিক্টত কিমান প্ৰিফাৰেঞ্চ দিছিলে লেভেল বা বন্ধুসকলে সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। ৰেড ডিষ্ট্ৰিক্ট আৰু গ্ৰীণ ডিষ্ট্ৰিক্টসমূহ আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তাৰ আগতে কৈ দিব বিচাৰিছোঁ এই চেনেলটো অসম টেটৰ লগতে বিভিন্ন জবৰ আপডেটবোৰ দিয়াৰ কাৰণে বনোৱা হৈছে, গতিকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰে নাই কৰি ল'ব। গতিকে বন্ধুসকল এইটো চাব পাৰিছে, এইখন লিষ্ট এল পিৰ ক্ষেত্ৰত আৰু ইউ পিৰ লিষ্টখনো মই ডাউনলোড কৰি ৰাখিছোঁ, আপোনালোকক মই দেখাব বিচাৰিছোঁ। আৰু এইটো আছিলে ইউ পি লিষ্ট, এল পি ইউ পি দুটা লিষ্ট মই ডাউনলোড কৰি ৰাখিছোঁ। আজি আপোনালোকক লিষ্ট সম্পৰ্কে আৰু লগে তাৰ লগতে আপোনালোকৰ ভেকেঞ্চিৰ ডিটেইলছসমূহ জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে এইবাৰ আপোনালোকক মই ৰেড ডিষ্ট্ৰিক্ট হিচাপে কোনকেইটা পৰিছে সেই সম্পৰ্কে আজি আপোনালোকক মই দেখাম, তাৰপিছত আপোনালোকক গ্ৰীণ ডিষ্ট্ৰিক্টসমূহ দেখাম। ঠিক আছে, প্ৰথমতে ৰেড ডিষ্ট্ৰিক্ট হিচাপে দেখাব বিচাৰিছোঁ। এইবাৰ কি হৈছে, বহুত বেছি কেণ্ডিডেটসকলে বহুত বেছি দেখা পোৱা গৈছে, বেছিভাগ কেণ্ডিডেটে ৰেড ডিষ্ট্ৰিক্ট আছে। শোণিতপুৰ বুলি ৰেড ডিষ্ট্ৰিক্ট ক'ব পাৰি, কাৰণ শোণিতপুৰত বহুত বেছি কেণ্ডিডেটে এইবাৰ এপ্লাই কৰিছে। তাত এইবাৰ কি হৈছিলে, চাউথ চালমাৰাত আগৰবাৰ যিহেতু কাট অফ ৰেংক কমিছিলে, সেইকাৰণে কি কৰিছিলে, চাউথ চালমাৰাত কম কাট অফ যায় বুলি বহুত বেছি কেণ্ডিডেটে চাউথ চালমাৰাত এপ্লাই কৰি থৈ দিছে। মই কৈছিলোঁ যে চাউথ চালমাৰাৰ কাট অফ ৰেংকটো কম যায়, কিন্তু বন্ধুসকল এতিয়া চাউথ চালমাৰাটো গ্ৰীণ ডিষ্ট্ৰিক্ট হৈ থকা নাই, এইটো ৰেড ডিষ্ট্ৰিক্টৰ ভিতৰতে পৰিব। কাৰণ চাউথ চালমাৰাত, এইটো এল পিৰ ক্ষেত্ৰত কৈছোঁ দেই, ইউ পিৰ ক্ষেত্ৰত আপোনালোকক জনাম বাৰু। চাউথ চালমাৰাতো বহুত কেণ্ডিডেটে এপ্লাই কৰিছে। তাৰপিছত আপোনাৰ লখিমপুৰটো পৰিব ৰেড ডিষ্ট্ৰিক্ট হিচাপে, কাৰণ লখিমপুৰতো বহুত বেছি কেণ্ডিডেটে এপ্লাই কৰিছে। আৰু এটা ডিষ্ট্ৰিক্ট এতিয়া পৰিব গৈ আছে, সেই ডিষ্ট্ৰিক্টটো হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট। বহুত বেছি কেণ্ডিডেট মই চাইছোঁ, বেছিভাগে প্ৰিফাৰেঞ্চটো দিয়ে ধুবুৰী ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ ডিষ্ট্ৰিক্ট, আৰু এটা ডিষ্ট্ৰিক্ট আছে নগাঁও ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টসমূহ আপোনাৰ ৰেড জ'ন হিচাপে পৰি আছে বৰ্তমান সময়ত, কাৰণ এই ডিষ্ট্ৰিক্টসমূহত কেণ্ডিডেটে বহুত বেছি এপ্লাই কৰিছে। বাকী ডিষ্ট্ৰিক্টত মই ইমান এটা শুনা নাই, কিন্তু দিছে তাত মিডিয়াম চাইজৰ আছে, কিন্তু মিডিয়ামতকৈও বেছি আপাৰ লাইন ক্ৰছ কৰিছে এই ডিষ্ট্ৰিক্টসমূহ। আপোনালোকে য'ত ৰেড টিক আছে আপোনালোকে চাব পাৰিছে। তাৰপিছত আপোনালোকক গ্ৰীণ ডিষ্ট্ৰিক্টসমূহ দেখাব বিচাৰিছোঁ। ঠিক আছে বন্ধুসকল, আৰু যিবোৰ গ্ৰীণ ডিষ্ট্ৰিক্ট আছে সেইবোৰত কেণ্ডিডেটে এপ্লাই নকৰা নহয়, কৰিছে, কিন্তু কেণ্ডিডেটৰ ৰেংকটো অকণ কম আছে। আৰু সেই ডিষ্ট্ৰিক্টসমূহ আপোনালোকৰ পোনপ্ৰথমে পৰিব আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট পৰিব, মিডিয়াম চাইজত দেই, একেবাৰে কমো নহয় একেবাৰে বেছিও নহয়, মিডিয়াম চাইজত আছে। যোৰহাট আছে, তাৰপিছত আপোনাৰ মাজুলী ডিষ্ট্ৰিক্ট আছে, তাৰপিছত আপোনাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট আছে, আৰু তাৰপিছত আপোনাৰ দৰং নহয়, ধেমাজি ডিষ্ট্ৰিক্ট আছে। ধেমাজি দেই, এইটো দৰং নহয়। তো এই ডিষ্ট্ৰিক্টসমূহ গ্ৰীণ ডিষ্ট্ৰিক্ট হিচাপে এতিয়া চিনাক্তকৰণ কৰিব পাৰি। আৰু যিকেইটা ডিষ্ট্ৰিক্টত টিক মাৰ্ক দিয়া নাই, সেই ডিষ্ট্ৰিক্টত আপুনি নাভাবিব যে কেণ্ডিডেটে এপ্লাই কৰা নাই, সেইটো ডিষ্ট্ৰিক্টো এপ্লাই চলি আছে, কিন্তু সেইটো গ্ৰীণ ডিষ্ট্ৰিক্ট হিচাপে এতিয়া বৰ্তমান পৰি আছে, ৰেড ডিষ্ট্ৰিক্ট হিচাপে পৰা নাই বৰ্তমানলৈকে। আৰু যদি পৰা নাই, গতিকে পিছৰ পৰ্যায়ত পৰাৰ চান্স কম। আৰু এতিয়া পষ্টৰ ওপৰতো বহুত কেণ্ডিডেট ডিপেণ্ড কৰিব। চাব পাৰিছে আপোনালোকে, এতিয়া কোনটো ডিষ্ট্ৰিক্টত চবতকৈ বেছি পষ্ট আছিলে, দেখা পোৱা মতে এইটো নগাঁও ডিষ্ট্ৰিক্টত চবতকৈ বেছি পষ্ট আছিলে। চাব পাৰিছে 294টা টোটেল পষ্ট আছে। গতিকে নগাঁও ডিষ্ট্ৰিক্টত বহুত বেছি কেণ্ডিডেটে এপ্লাই কৰিছে, পষ্ট বেছি য'ত আছে তাত কেণ্ডিডেটে বেছিকৈ এপ্লাই কৰিছে, কাৰণ তাত পোৱাৰ চান্সটো বেছি, সেইকাৰণে কেণ্ডিডেটসকলে তাতে এপ্লাই কৰিছে। আৰু চাউথ চালমাৰাতো পষ্ট কম নাছিলে, বহুত ভালেই আছিলে পষ্ট, সেইকাৰণে বহুত বেছি কেণ্ডিডেটে এপ্লাই কৰিছে। এতিয়া চাব পাৰিছে আপোনালোকে ধুনীয়াকৈ পষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছটো সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ব, ক'ব নোৱাৰি এতিয়া কি হয়। ইউ আৰ কেণ্ডিডেট হিচাপেও ডিপেণ্ড কৰিব কোনটো কেণ্ডিডেটৰ কিমান পষ্ট ভেকেঞ্চি আছে। ইউ আৰ কিমান আছে, অ' বি চি কিমান আছে, এছ চি কিমান আছে, এছ টি বি কিমান আছে, এছ টি হিলছৰ কিমান আছে। এতিয়া চাওক, ইউ আৰ কেণ্ডিডেটৰ 59টা পষ্ট আছে, কিন্তু শোণিতপুৰ ডিষ্ট্ৰিক্টত ইউ আৰৰ বহুত কেণ্ডিডেটৰ পষ্ট আছে। গতিকে ইউ আৰ বেছিভাগ কেণ্ডিডেটে ক'ত এপ্লাই মাৰিব, শোণিতপুৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব। গতিকে মই ৰেড জ'ন হিচাপে এনেই কোৱা নাই। গতিকে বন্ধুসকলে এতিয়া পষ্টৰ ওপৰতো ডিপেণ্ড কৰিব, বন্ধুসকলে বহুতে পষ্ট চাইও এপ্লাই কৰিছে। এতিয়া ইউ পিৰ ক্ষেত্ৰত অকণমান কৈ দিব বিচাৰিছোঁ আপোনালোকৰ যোনটো ইউ পি লিষ্ট আছে, এইটো আপোনালোকে চাব পাৰিছে, এইটো ইউ পি এছ আপাৰ প্ৰাইমেৰী লিষ্টখন হয়। আৰু এইটো আপাৰ প্ৰাইমেৰী লিষ্টত চাব পাৰিছে কোন ডিষ্ট্ৰিক্টত কিমান পষ্ট আছে। ইয়াৰ আপোনালোকৰ ৰেড ডিষ্ট্ৰিক্টবোৰ মই এবাৰ কৈ দিব বিচাৰিছোঁ।
ইয়াৰ ৰেড ডিষ্ট্ৰিক্ট হিচাপে আপোনালোকৰ পৰাৰ ভিতৰত পোনপ্ৰথমে ক'ব পাৰি আপোনালোকক শোণিতপুৰ ডিষ্ট্ৰিক্ট ৰেডত আছে। তাৰপিছত আপোনাৰ ইউপিৰ ক্ষেত্ৰত কৈ আছোঁ দেই, নেক্সট নগাঁও ক'ব পাৰি। চাউথ চালমাৰটো এইটো নধৰোঁ ইউপিত, চাউথ চালমাৰত ইউপি ৰেড পৰা নাই দেই, এল পিত ৰেড পৰিছে। তাৰপিছত আপোনাৰ লখিমপুৰটো পৰি আছে, তাৰপিছত আপোনাৰ এইটো ডিব্ৰুগড়টো পৰি গৈছে। এইকেইটা ডিষ্ট্ৰিক্ট মই মানে ইউপিৰ ক্ষেত্ৰত পাইছিলোঁ। আৰু বন্ধুসকল বস্তুবোৰ পৰিৱৰ্তন যিহেতু হৈ আছে, গতিকে চেঞ্জেছ হ'ব আৰু বস্তুবোৰ মানে আপোনাৰ ধৰি লওক সময় সাপেক্ষে বস্তুবোৰ পৰিৱৰ্তন হৈ ৰেড ডিষ্ট্ৰিক্টতো সোমাই যাব পাৰে, কিন্তু বাকীবোৰ ডিষ্ট্ৰিক্ট গ্ৰীণ হিচাপে আছে বৰ্তমান সময়লৈকে। পিছৰ পৰ্যায়ত নাজানো কি হয়, গতিকে এতিয়া চাবলগীয়া কথা কি হয় পিছৰ পৰ্যায়ত। গতিকে আমাৰ চেনেলটো এইটো ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আপডেটবোৰ পাই থাকে, আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই ভিডিঅ'ৰ জৰিয়তে কিবা এটা আইডিয়া লগাব পাৰে। আৰু যদি ইডিট অপশ্যনটো খুলিব বুলি কৈছে, যদি ইডিট অপশ্যন আহে আপোনালোকে ডিষ্ট্ৰিক্টটো পৰিৱৰ্তনো কৰিব পাৰিব, কিন্তু ফাইনেল আপডেট এতিয়ালৈকে অহা নাই, আৰু ফাইনেল আপডেট আহিলে আপোনালোকক মই এই চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আপডেটটো পাই যায়, আৰু ইডিট অপশ্যন আহিলে আপোনালোকক পোনপ্ৰথমে যদি ডিষ্ট্ৰিক্ট ইডিট কৰাৰ অপশ্যন আকৌ পুনৰবাৰ দিয়ে মই আপোনালোকক জনাই দিম। ঠিক আছে, ইমানেকৈ সামৰণি মাৰিছোঁ।